কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল হৰি বল হৰি হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন কুই কুই শিয়ালে আহু ধৰিছে পিছে নাচিব নাজানে চোতালৰ ভুল হৰি বল হৰি বল হৰি হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মোক কিন্তু এইবিলাক দেখে মূৰ চুৰ ঘূৰাই যায় কিন্তু দেই নালাগে কিহৰ কাৰণে কাটিব লগা হ'ল সদ্যহতে মই তোক এৰেষ্ট কৰিব লাগিব মাৰ্ডাৰ কৰি এনেকে বহকচোন বনাব নহয় আছো আছো অলপ ৰ'বচোন আপুনি যে ক'লে কিবা এটা আছে অক্সিজেন অক্সিজেন গোটেই গুৱাহাটীত আমাৰ ঘৰতে অক্সিজেন আছে চাগে ন? আমাৰ ঘৰৰ অক্সিজেনখিনি ফ্ৰেছ যেন লাগে মেডাম আপোনাকতো মই সকলোখিনি কৈছোৱেই কি কথা বোলো লাগি থাকিলে মাগি খাব নালাগে বুজিছ পিছে এটা ডাঙৰ ঘটনা হৈছে নহয় গম পাইছে নাই? কি ঘটনা মানুহ এডালে আহি ৰাতিপুৱাতে কোঠা লগালেহি নহয়। ঘটনাটো ক কিডাল আৰু হ'ব দুটা মূৰ কাটি টোপোলা বান্ধি লৈ আহি দোকানলৈ তোৰ মানুহ নহয় তইহে মানুহ সেইকাৰণে হত্যা কৰি দুটাকে মূৰ কাটি আনিছো মই মাৰিছো কিন্তু মই বাৰে বাৰে কৈছো দুখ মোৰ নহয় মই খঙতহে মাৰিছো অ' ছাৰ ইয়াক ভৰিত গুলি মৰা নাই কিয়? যদি ইয়াত আকৌ কিবা অঘটন হয় টোপোলাটো ক'ত? মোৰ কেইটা ক'ত? একে কিটা কথাকে নাভাবো বুলি ভাবো আকৌ ক'ব ধৰ ক'ত আছে? ঘূৰাইছে মোৰতো ঘূৰাইছে এই 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 ৰাতুল চতুৰ্থ স্তম্ভ খুটি ধৰ এই হিং নে কিং কি চাই আছ মুখৰ ফালে ৰছিয়ান ধৰ আয়ো দেখি শুনা মোৱাটো আৰু মোক নহয় সেইটোক ধৰ মোকে যদি ধৰ তোৰ ওচৰত মোৰ কি লাভটো হ'ল এই 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 দাথ 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 তালৈ পলাবলৈ ওলাইছ খবৰদাৰ আৰে এইখন ইয়াতে চলে মোৰ কিবা লছ নহ'ব নেকি দুটা পোৱালীয়ে মোক ইমান জ্বলালে ডিম্বু আৰু তাৰ বাকীটোক মই একো কৰা নাই নহয় ডিম্বু আৰু তাৰ ঘৈণীয়েকক কাটিব নোৱাৰি সিহঁতৰ ল'ৰা ছোৱালী দুটাক কাটিলি তই এক জঘন্য হত্যাকাণ্ড নৰৰ তেজেৰে ৰাঙলী কৰিলে হাত দুই ফুলকলি যেন দেৱশিশুৰ দুই কটা মুণ্ড আনি নৰপিশাচে হাজিৰ হ'ল থানাত তোৰ পেপাৰৰ হেডলাইন পিছত শুনাবি এই কি চাই হৰিয়া তহঁতে মোক ধৰিবি হে মোক ধৰিবি খেতি কৰি পাইছ হে গৰমৰ দিনত হাজিৰা কৰি যেতিয়া ঘৰলৈ উভতি আহি খেতি নষ্ট কৰা দেখিবি তেতিয়া গম পাবি এইখন কি বস্তু ই সঁচাকে ৰাক্ষস সেইটো কি ধৰণৰ মানুহ হা দুটাকে হত্যা কৰি অলপো কুণ্ঠাবোধ কৰা নাই কি বস্তু ই পিখাচ মইতো ৰেগুলাৰ কাটো তহঁত কিবা মতা মানুহ হয় নে নহয় কি ৰেগুলাৰ কাটে ৰেগুলাৰ ই বেটা প্ৰফেচনেল মাৰ্ডাৰাৰ কেইটা কাট আৰে হিচাপ নাথাকে নহয় কেতিয়াবা 20টা 15টাটো সদায় ৰেগুলাৰ আৰু কি কাট ব্ৰইলাৰ মই ব্ৰইলাৰ মাংস বিক্ৰী নকৰো ব্ৰইলাৰ কাটো আকৌ ব্ৰইলাৰৰ মুণ্ড ছেট কৰি কৰি
অৱশেষত কাটিলে মানুহৰ মূৰ। মানুহৰ মূৰ? অ'বা আমাৰ ঘৰটো কাৰোবাক কাটিব আহিছিল নেকি? এই ৰ আমাক কেলে কাটিবলৈ আহিব? কিন্তু মোৰ এটা বেলেগ সন্দেহে হৈছে। সন্দেহ? কি সন্দেহ? আমাৰ ঘৰখনক বদনাম কৰিবলৈ এইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ হ'ব পাৰে জানো? কি ঠিক কিবা যদি বিপদত পেলাই দিয়ে? আৰু পেপাৰখনৰ চাৰ্কুলেশ্যনো বাঢ়িছে নহয়। আমাৰ নাম চোন আজিকালি সকলোৰে মুখে মুখে। অঁ আৰু এও ইলেকশ্যনত উঠিব বুলিতো সকলোৱে শুনিছে। অ' তাৰমানে বিৰোধী পক্ষৰ ষড়যন্ত্ৰ নেকি? একো ডাঙৰ কথা নহয়। নহ'লেনো দুটাকৈ মোৰ টোপোলা বান্ধি লৈ আহেনে? অ' পুলিচ ছাৰ, তহঁতৰ কিবা এটা হৈছে। তহঁতে মোৰ কথাবোৰ শুনিবলৈ খোজা নাই, বিশ্বাস কৰা নাই। এতিয়াই মনাটো খুলি দিলে চব বুজি পাই যাবি। কি বুজাবি তই? ইয়াত খুলিব নালাগে। ডেড বডি পষ্টমৰ্টম কৰিব লাগিব। পোষ্টমৰ্টেম? মুকিক পোৱালি কৰিবনে মোক? কি? যদি বেছি জেং কৰ তোক মই গুলিয়াই দিম। গুলিয়াই দিলে তই মৰি থাকিবি আৰু তেতিয়া তোৰো কৰিব লাগিব। ছাৰ এই কিবা গণ্ডগোল এটা হৈছে নেকি? ই মুৰ্গী কথা ক'লে যে। ধেৎ, সি মুৰ্গী বেপাৰ কৰে কাৰণেহে কৈছে। নহয়, যদি মই পোষ্টমৰ্টেম কৰিব লাগে মাংস বিক্ৰী কৰা দিগদাৰী হ'ব। ব্ৰইলাৰ মুৰ্গী পোষ্টমৰ্টেম কৰিহে বেচিব পাৰিম নেকি? কাৰ মূৰটো কৈ আছ? নহয় তাক টোপোলাটো খুলিবলৈ দিয়ক ছাৰ। মোৰ ঘূৰে পৰিব। কেছটোৱে কিবা বেলেগ মূৰ লৈছে। অ' ছাৰ টোপোলাটো খুলিবলৈ দিয়কচোন। হেৰি খোলক খোলকচোন। নাই মানে খোলকচোন বাৰু চাওঁ। দে খোল। ডাঙৰ সমস্যা হৈছে। দুটা বাচ্চাৰ মূৰ কৈয়ে আছোচোন। অ' মেডাম তুমি ইয়াত আছা? মানে মেম বাহিৰলৈ যাবই ভয় লাগিছে। বহুত ডাঙৰ কথা হৈছে অ'। এই চহৰখনত দিনক দিনে হত্যা ধৰ্ষণ এইবিলাক বাঢ়ি গৈ আছে। মানে মেম মোৰ যে চিন্তাই হৈছে। নাই নাই এতিয়া চিন্তা কৰিব লগা একো নাই। মানে মানুহটোক এৰেষ্ট কৰিলে, পুলিচে নিলে নেকি? বাচ্চাৰ মূৰকেইটা? মানুহটোৰ এতিয়া বিচাৰ কৰিবহে আৰু বাচ্চাকেইটাৰ ডেড বডি লৈ একো চিন্তা কৰিব নালাগে। সকলো ব্যৱস্থা কৰি আছে। তুমি এনেকে কথাবোৰ কৈছা যে সঁচাকে ইমান ডাঙৰ ঘটনা এটা ঘটাই নাই? কি দেখিলা গংগু? মানে গংগাদা তুমি ইয়াক কি বুলি মাতিছা? গংগু? নহয় মানে মেম ভয়তে ওলাইছে। কেতিয়াবা গংগাদা বুলিয়ে মাতো। কি দেখিলা গংগাদা? দুটা তেজেৰে লুতুৰি পুতুৰি বাচ্চাৰ মুণ্ড। হাঁহিছা কিয়? পগলা হৈছে নেকি? হ'ল কি? মুণ্ড কি হ'ল? এনেকে ধুমুহা হৰি আহিছে যে? ইমান সময় চবকে মিছাতে ইমান ভয় খুৱাই ৰাখিলো, পিছত গৈ দেখিলো মানে এই যে বমটোৰ হলিতা জ্বলালে ফুটিব বুলি কিমান ভয় লাগি থাকে, শেষত নুফুটি ঠুচকে শব্দ এটা হ'লে মনটো ভাল লাগে নেকি? ধেই কথাটো কি হ'ল ক? মানুহটো গ'ল। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন। মই মানে পাগল হৈ যাম দেই। ছাৰ নিউজটো হ'ব বুজিছে, আমি আমাৰ এংগুলৰ পৰা কৰিম। মানে অথনিৰ পৰা যি দেখিলোঁ, যি বুজিলোঁ, আপোনাৰ হেডলাইন হ'ব লাগে ৰক্তেৰে ৰঞ্জিত এখন দা। ভাল নালাগিব। দুটা কটা মূৰ আৰু এটা টোপোলা। কেৱল হেডলাইনেৰে পেপাৰ চলাবি? ৰ'বহে, হেডলাইন বাদ দিয়ক। এই কচোন এতিয়া তোৰ কি ব্যৱস্থা কৰোঁ? মোৰনো কি দুখ? মইতো আগৰ পৰাই কৈ আছো যে পোৱালি দুটা কাটিছো। সিহঁতে সদায় এৰি দিয়ে। মোৰ বাৰান্দাত আহি লেতেৰা কৰে। সন্মুখত অলপ শাক ৰুইছো, তাতেও খুচৰি থাকে। সদায় কওঁ গঁৰালত ৰাস, ডিম্বই নাৰাখে। তাৰ মাইকীজনীৰ মুখখন আৰু যি লেতেৰা, আজি যি লেতেৰা লেতেৰা গালি পাৰি আছে নহয়। কামলৈ যাবলৈ ওলাইছিলোহে গালি।
তই এই কথাটোকে আগতে ক'ব পাৰ নে নোৱাৰ এই মুৰ্গী পোৱালি মুৰ্গীটা কাটি তই কি বিৰ দেখুৱাইছ মাৰো বুলি মাৰা নাইতো তাই মানে মাইকীটো যি গালি হাতত দাখন আছিল দলিয়াই দিলোঁ বাপেকে এটা মৰি থাকিল তাইতো জকজকাই উঠিল বোলে এটা মুৰ্গী সেই মুৰ্গীয়ে পোৱালি দিব পোৱালীয়ে কণী দিব কণীয়ে আকৌ পোৱালি দিব কি হিচাপ আৰু তই ইটো পোৱালিৰো ডিঙি কাটি দিলি খঙত ছাৰ ওচৰত আহি আছিল দিলোঁ খাব মই হ'লো ৰেগুলাৰ মুৰ্গী হালাল কৰা মানুহ এইবোৰ কেজি যিমান হয় সেইবোৰ দি দিম এইবোৰ কণীৰ পোৱালি হিচাপ মই নাজানো সি আকৌ কেছ দিয়ে মই বোলো মই থানাত যাম মইতো মোৰ মাংসৰ দাম যিমান হয় মই দি দিম তোৰ মানে মুৰ্গী মাৰি মাৰি একেবাৰে কাক মাৰুকৈ থকা হৈছ পাপ পুণ্যৰটো কথা নাই ছাৰ এই তহঁতৰ ঘৰতো মোৰ তাৰ পৰাই মাংস আৰু পাপ লাগিলে খোৱাটোৰ গাধে লাগিব যুক্তি জেগাত অৱশ্যে ছাৰ কথাটো সঁচা এতিয়া মানুহেই হওক বা মুৰ্গীয়ে হওক আল্টিমেটলি কিন্তু জীৱ হত্যা মানুহৰ মূৰ আৰু মুৰ্গীৰ মূৰৰ মাজত যদিও পাৰ্থক্য আছে কিন্তু তথাপিও জীৱ হত্যা মহাপাপ কিন্তু কথাটো হ'ল খং নামেই যে চণ্ডাল আৰু সেই খঙে কেনেকৈ এটা মানুহক পশু কৰিব পাৰে সেইটো লিখ ময়ো অৱশ্যে সেইটোৱে ভাবি আছিলোঁ সদ্যহতে আপুনি তাক থানালৈ লৈ যাওক আৰু কিবা এটা সুবিচাৰ কৰি দিয়ক আৰু পাৰে যদি সিটো পাৰ্টিকো মাতি আনি কিবা এটা মোকামিলা কৰি দিয়ক ই আজি বেলেগ ছাছপেন্স এডাল দি দিলে দেই এই বল থানালৈ বল উঠ বল কি হ'ল এনেকে ধুমুহা আদি আহিছে যে ইমান সময় চবকে মিছাতে ইমান ভয় খুৱাই ৰাখিলোঁ পিছত গৈ দেখিলোঁ মানে এই যে বমটোৰ হলিতা জ্বলালে ফুটিব বুলি কিমান ভয় লাগি থাকে শেষত নুফুটি ফুচকে শব্দ এটা হ'লে মনটো ভাল লাগে নেকি ধেই কথাটো কি হ'ল ক মানুহটো গ'ল মুৰ্গীৰ মূৰ দুটা কাটি আনি মানুহৰ মূৰ বুলি হুলস্থুল লগাইছে এতিয়া গ'লগৈ বাৰু ৰক্ষা দেই পিছে তইতো এইটো কথাত ভালহে পাব লাগে বেয়া কিয় পাইছ মামী গম পালে ন পালো মই আকৌ অৱশ্যে বেলেগ পৰিকল্পনা এটা কৰিছিলোৱেই কি যদি সেইকেইটা সঁচাকৈ মানুহৰ মূৰ হ'লহেঁতেন তেনে এক প্ৰকাৰৰ আন্দোলনেই খাৰা কৰি দিলোহেঁতেন আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবদ চাৰা অঞ্চলৰ মানুহ গোটাই দিলে কেলে নহয় মামী এতিয়া এই সৰু সৰু কথা কিছু কৰি আপোনাক মামাক আমি সমাজ সেৱাত লগাব লাগিব আৰু মানুহৰ মাজত একদম ভিতৰলৈ সোমাব লাগিব তেতিয়াহে লক্ষ্যত উপনীত হ'ব পাৰিব তুমি ঠিকেই কৈছা মই আছো এইবাৰ ভালকৈ সমাজ সেৱাৰ কামত লাগি যাম আৰু বঢ়িয়া আইডিয়া এটা মূৰলৈ আহি আছে কি মানে মই এইফালে ওলাই গৈছিলোঁ ভাবিলোঁ আপোনাক এবাৰ লগ কৰিয়ে যাওঁ এই পামেই আৰু হয় নেকি মানে মই এফালে ওলাই আহিছিলোঁ বাৰু কি কৰোঁ বাৰু আকৌ গৃহকন্দল হ'ব ইমান গোন্ধ ভাইটি কি হ'ল পাইছনে নাই পাইছোঁ চাই থাকক কি ডেড বডি তাই মনে মনে থাকক না কিবা এটা কৰি আছে নহয় ঐ
আজি ইকুজ পইচা নাই কি ফুচ মানুহৰ মূৰ কাটা বুলি ভাবিছিলো যেনেকৈ লিখিছে পিছত গম পালো মুৰ্গীহে মইতো এইটো কালিয়ে গম পাওঁ সেইকাৰণেতো তোৰ দোকানত চাহ খাওঁ তই মানে পেপাৰ অফিচত দোকান দি এক প্ৰকাৰ ৰিপৰ্টাৰ যেনে হৈ গলি কথা এটা কওঁ আমি আৰু গাঁৱৰ মানুহ কথা এটাই কয় নহয় বায়নৰ ঘৰৰ পৰা কুকুৰেও ৰাগ টান মই আৰু খবৰ দিব নোৱাৰিম বৰ ডাঙৰ কথা কলি ৰামেশ্বৰ পিছে আজি স্পেচিয়েল কি আছে চাহৰ সৈতে গজা হিট নিউজ পিছে আজি স্পেচিয়েল কি নিউজ আছে আপুনি গম পোৱা নাই নেকি হেৰো কি ডেড বডি এটা ওলাইছে ডেড বডি হে হৰি দেশখনত এইবোৰ কি হ'ব লাগিছে তাকে অ ৰামেশ্বৰ ক'ত সেই যে চাৰিআলিটো কোনোবা নলা এটাত পৰি আছে কি অঁ মতা নে মাইকী মতা নে অ ৰামেশ্বৰ মাৰদান নে কিবা বেলেগ নাজানো নহয় মোক কেইকাপমান চাহ খুজি পঠিয়াইছে মই সাউতকৈ গৈ পেলাই দিয়া ডেড বডি থকা ঠাইত চাহ খাব হেল্ল' হেল্ল' মিষ্টাৰ হাতীমূৰীয়া য়েছ হাতীমূৰীয়া হিৰ আপুনি মোক চিনি পোৱা নাই হাতীমূৰীয়া অ' মা পাইছোঁ কিয় নাপাম ভালে আছে আপুনি বহুদিন আপুনি কাব্যাঞ্জলিৰ কথা পতা নাই নাই মানে ভালেই চলিছে আপুনি কিন্তু বৰ ভাল লিখিছে সুন্দৰ নতুন কেইটামান বিশেষ ধৰণৰ কথা পাতিবলৈ মই আপোনাৰ ওচৰলৈ আহি আছোঁ হয় নেকি মানে মই এইফালে ওলাই গৈছিলোঁ ভাবিলোঁ আপোনাক এবাৰ লগ কৰিয়ে যাওঁ এই পামেই আৰু অঁ হয় নেকি মানে মই এফালে ওলাই আহিছিলোঁ বাৰু কি কৰোঁ বাৰু আকৌ গৃহকন্দল হ'ব নাই তাতকৈ মই এফালে ওলাই যোৱা বুলি ইয়াক ক'বলৈ কওঁ তেতিয়া ৰূপাই ভাবিব মোৰ কোনো ছফ্ট কৰ্ণাৰ নাই ৰাইট তাকেই কৰোঁ হেৰি শুনিছেনে কোৱা কি হ'ল এতিয়াও এনেকৈ আছে যে কিয় তুমি ক'লৈ যোৱা খ্ৰীংহঁত ক'লৈ গৈছে আপুনি নাজানে শুনক এইবোৰ কামত এতিয়াৰ পৰা আমি নালাগিলে নহ'ব চাহ দিছোঁ আগতে খাই লওক হেৰি নহয় তুমি ৰাতুলৰ সৈতে আগবাঢ়া মই গৈ আছোঁ অফিচৰো কাম দুটামান আছে নহয় মই গৈ আছোঁ সেইটোৱেতো কৰিছোঁ মই ৰাতুলৰ লগতে যাম মই ফোন কৰিলে আপুনি গুচি যাব কি কৰা যায় কি কৰা যায় নহয় মানে হেৰি যোৱা তুমি যোৱা মই গৈ আছোঁ মই মানে আচলতে বেলেগ এটা কথাহে ভাবি আছিলোঁ এতিয়া আৰু প্ৰয়োজন নহ'ব চাগে ছাতি এটা ৰ'বা এইটো লোৱা ৰ'দত নহ'লে কষ্ট পাবা যোৱা দেৰি হ'ব নহ'লে আৰে চাহকাপটো খাই যাবলৈ দিয়ক ইমান হুলস্থুল কিয় কৰিছে খাই লোৱা নহয় মই কৈছোঁ কিয় ৰ'দটো বেছি যে বেছি দেৰি কৰি থাকিব নালাগে ঠিক আছে মই গৈ থাকোঁ আপুনি ৰেডি হৈ লওক গৈ বাৰু যোৱা ছাতিটো মনত কৰি দিয়াৰ বাবে থেংক ইউ মইতো তোমাৰ যত্ন সদায় লওঁ মাত্ৰ তুমিহে মোক নুবুজা বাৰু এতিয়া যোৱা বাই বাই
ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ফগুনৰ খাওঁত বুঢ়া গৰু মৰিছে শুই শুই শিয়ালে আহু ধৰিছে পিছে নাচিব নাজানে চোতালৰ ভুল হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে